নিৰ্বাচন আৰু উন্নয়নৰ মাজত যোৰহাটৰ ৰাইজে উন্নয়নৰ পক্ষত থাকিব। হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিপুল ভোটত বিজয়ী কৰিব। তিনি গগৈ কোন কোন? গৌৰৱ গগৈ, অখিল গগৈ, তৰংগ গগৈ গগৈ নহয় নেকি? হিৰণ গগৈ গগৈ নহয় নেকি? চক্ৰ গগৈ গগৈ নহয় নেকি? সুশান্ত বুঢ়াগোহাঁই নহয় নেকি? পবিত্ৰ গগৈ নহয় নেকি? আজি ময়ূৰ বৰগোহাঁই নহয় নেকি? এতিয়া গগৈৰ শক্তি কাৰ লগত আছে? গগৈৰ শক্তি কংগ্ৰেছৰ লগত আছে নে আমাৰ লগত আছে? তেওঁলোকে বুজি পোৱা নাই যে এই ৰেকৰ্ডখনে তেওঁলোকক ভোট নিদিয়ে। উজনি অসমত আমি সব সিটত জিকিম। অখিল গগৈ নিজে জিকিব নাই, তেওঁ তাৰ চিন্তা কৰিব লাগে। ৰাহুল গান্ধী পগলা মানুহ এটা। ৰাহুল গান্ধী এটা ক্ৰেকপট। কেতিয়াবা দাড়ি ৰাখে, কেতিয়াবা কাটে, কেতিয়াবা ডাঙৰ চাৰ্ট পিন্ধে, কেতিয়াবা টি চাৰ্ট পিন্ধে। কমপ্লিট পাগল মানুহ এটা। देखो वो मियाँ जिंदाबाद बोलेगा, हम लोग असमिया जिंदाबाद बोलेगा। राहुल गांधी एक पागल है, सरकार नहीं है, बोलता है मैं अरेस्ट करूंगा। एक अगर वो पागल नहीं होगा तो बोलेगा मैं अरेस्ट करूंगा। वो क्या सीएम है, वो क्या पीएम है? वो तो एक रास्ता का लोग है। तब तो आप भी अरेस्ट कर पाएगा, तब भी पब्लिक भी मुझे अरेस्ट कर देगा।